অসম চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰম্পৰা আৰু সংস্কৃতি এইখিনি ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে এটা ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট বুলি এটা নতুন বিভাগ গঠন কৰিছিল। আজি এই বিভাগটোৰ জৰিয়তে 18টা জনজাতীয় বিশ্বাস প্ৰচাৰ কৰা সংগঠনলৈ আমি 10 লাখ টকাকৈ বৰঙণি আগবঢ়ালোঁ। 73টা জনজাতীয় উপাসনাস্থলীলৈ আমি 5 লাখ টকাকৈ আগবঢ়ালোঁ আৰু গুৱাহাটীৰ নেশ্যনেল হাইৱেত এটা বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে আমি 2 কোটি টকাৰ অনুদান আগবঢ়ালোঁ। ডিচেম্বৰ মাহত আমাৰ ইণ্ডিজেনাছ ফেইথক বিশ্বাস কৰা জনগোষ্ঠীসমূহক লৈ আমি এটা উৎসৱ পালন কৰাৰ কাৰণেও আমি ভাবিছোঁ আৰু এই ধৰণে এই বিভাগটোক আমি পৰ্যায়ক্ৰমে আগুৱাই লৈ গৈ থাকিম।